Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমীয়া ছবি জগতৰ দুগৰাকী জনপ্ৰিয় অভিনেতা হৈছে যতীন বৰা আৰু ৰবি শৰ্মা। আপোনালোকে বাৰু কোনজন অভিনেতা অভিনয় চাই ভাল পায় মোক এটা কমেন্ট কৰি জনাবচোন। হিয়া দিয়া নিয়া ছবিৰ জৰিয়তে ৰাইজৰ পৰা মৰম বুটলিব সক্ষম হৈছিল সকলোৱে প্ৰিয় অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মা। জনপ্ৰিয়তা অৰ্জনৰ লগে লগে সামাজিক দূৰত্ব যেন বাঢ়ি গ'ল অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাৰ মাজত। দুয়োৰে সেই অতীতৰ বন্ধুত্ব এতিয়া যেন নাইকিয়া হৈ গ'ল। সঁচাকৈ দুয়োৰে মাজত শত্ৰুতা আছে নেকি বাৰু? অভিনেতা যতীন বৰাৰ বিষয়ে ৰবি শৰ্মাই এটা ইণ্টাৰভিউত জনায় যে যতীন বৰা আছেই বাবে ৰবি শৰ্মা জীয়াই আছে। ৰবি শৰ্মাই কিনো ক'লে শুনি লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। মই যতীনৰ ইম্পৰ্টেঞ্চটো চিনেমাত বিৰাট বুজি পাওঁ। যতীন বৰা যদি নাথাকিল হয় ৰবি শৰ্মাও নহ'ল হয়। ৰবি শৰ্মাক আজি ৰবি শৰ্মা হৈ থাকিবলৈ বাধ্য কৰোৱা মানুহজন যতীন বৰাৰ প্ৰেজেঞ্চটো, যে হি হেজ অলৱেজ বিন এ কনষ্টেণ্ট চেলেঞ্জ টু মি। তো তেওঁক মই শত্ৰু বুলি ভাবি তেওঁক এলিমিনেট কৰি দিলে মোৰ চেলেঞ্জ নাইকিয়া হৈ যাব। চিনেমা যদি 6খন বছৰটোত মোৰেই আহে, 3 নম্বৰখনৰ পিছত মই নিজেই বৰ হৈ যাম মোক চাই চাই। মাজত চিনেমা লাগিব নহয় মোক বেলেগৰ কম্পেয়াৰ কৰিবলৈ। গতিকে মোক লাগিব যতীন বৰা মোৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট। এই মিছকনচেপশ্যনটো মানুহৰ আঁতৰক। আৰু মোৰ ইমান সময় নাই। মই ভালকৈ জানো মই কি কৰিব পাৰোঁ আৰু তাতকৈ বেছি ভালকৈ জানো মই কি কৰিব নোৱাৰোঁ। যিটো নোৱাৰোঁ যদি কোনোবাই পাৰে তেওঁক চেলুট কৰোঁতে মোৰ ইগ' হাৰ্ট অলপো নহয়। মই খুব ছেল্ফ ৰেচপেক্ট থকা মানুহ, কিন্তু মই আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত